হেল্ল' ফ্ৰেণ্ডছ, আজি মই আফটাৰ ইফেক্টত আপোনালোকৰ কাৰণে আকৌ এটা নতুন এটা টিউটৰিয়েল লৈ আহিছোঁ। সেইটোত আমি শিকিম এই লিকুইড টেক্সট এনিমেশ্যনটো কেনেকৈ ক্ৰিয়েট কৰা হয়। যদি আপোনালোকে শিকিব খোজে তেতিয়া লগতে ভিডিঅ'টো চাওক আৰু স্কিপ নকৰিব। আৰু যদি কাৰোবাৰ শিকাৰ ইচ্ছা নাই, ভিডিঅ'টো স্কিপ কৰিব পাৰে। এতিয়া বলকচোন সেই ইফেক্টটো আমি কেনেকৈ ক্ৰিয়েট কৰিব পাৰে তাকে চাওঁ। এতিয়া প্ৰথম আমি নিউ কম্পজিশ্যন এটা ক্ৰিয়েট কৰিম। এই কমটোৰ নাম লিখিম ৰেণ্ডাৰ কম বা ৰেণ্ডাৰ বুলি লিখিম। 1920108 FPS 30 আৰু ডিউৰেশ্যন 10 ছেকেণ্ড। আৰু এইটো ব্লেক ৰাখি অ'কে কৰি দিবা। দি পেলাই আৰু এটা নতুন এটা কম ক্ৰিয়েট কৰিবা। সেইটোৰ নাম হৈছে টেক্সট। সাইজ একে থাকিব, টাইম একে থাকিব, ফ্ৰেম ৰেটো একে থাকিব, অ'কে কৰি দিবা। এতিয়া আমি এই যোনটো লেয়াৰ আছে ইয়াতে টেক্সট টুলৰ সহায়ত আমি এটা টেক্সট লিখিম। LIQUID লিকুইড ইফেক্ট। আৰু যোনটো এইটোৰ টেক্সটৰ সাইজটো আমি 242 বা 245 ৰাখিম। ইয়াতে ডাবল ক্লিক কৰিম আৰু ইয়াৰ সাইজটো 245 ৰাখিম। আৰু যোনটো ইয়াৰ ফন্টছৰ ষ্টাইলটো মানে সেইটো হৈছে বিভাস। আপোনালোকে ডাউনলোড কৰিবা, বল্ডটো দি দিব। তাৰপিছত কণ্ট্ৰল প্ৰেছ কৰি এই যে পেন বিয়াৰ এংকাৰ পইণ্ট টুল আছে ইয়াতে ডাবল ক্লিক কৰিবা। আৰু এই লেয়াৰটো আমি এলাইন কৰি ল'ম একদম মিডিলত। তাৰপিছত ৰেণ্ডাৰ কমত যাম। এই ৰেণ্ডাৰ কম যোৱাৰ আগতে আমি টেক্সটত এটা এনিমেশ্যন দিম। সেইটো হৈছে এই যোনটো লেয়াৰটো, এইটোক আমি এনিমেট কৰিম। এনিমেটত যাম, অপেচিটিত যাম, যাই পিনে ইয়াৰ ভেলুটো 0 কৰিম। ৰেণ্ড চিলেক্টত যাম, অফছেটত 0 ফ্ৰেমত আমি 0ত এটা কি ফ্ৰেম দিম। আৰু প্ৰায় 2 ছেকেণ্ডত আমি ইয়াৰ ভেলুটো 100 কৰি দিম বা অকণমান আগুৱাই আনিম। এইখিনি মানত আনি পিনে আমি চাম এইটো ইফেক্ট আহিছে। এতিয়া কি কৰিম, এডভান্সত যাম, যাই পিনে ইয়াত ৰেণ্ডম চিটটো অন কৰি দিম। আৰু ৰেণ্ডম চিট আমি 1 বা 15 কৰি দিম। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা এনিমেশ্যন ক্ৰিয়েট হ'ব। এইটো আমি ক্ল'জ কৰিম, কৰি পিনে এছ প্ৰেছ কৰিম, স্কেল দিম আৰু ইয়াক ভেলুটো 120 লাষ্ট ফ্ৰেমত যাম কৰি দিম। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা শ্ল'লি জুম হোৱা এটা ইফেক্ট এটা আহি যাব। তাৰপিছত আমি ৰেণ্ডাৰ কমত যাম, টেক্সট যোনটো লেয়াৰ আছে সেইটো আমি ইয়াতে ড্ৰেগ কৰিম আৰু অকণমান আগুৱাই যাম। যাই পিনে আপোনালোকে চাব এনেকুৱাকৈ টেক্সটটো আহিছে। এতিয়া ৰাইট ক্লিক কৰিম, নিউ আইটেমত যাম, এডজাষ্টমেণ্ট লেয়াৰত যাম। এডজাষ্টমেণ্ট লেয়াৰটো ৰিনেম কৰি ইয়াতে লিখিম ইফেক্ট। লিখি পিনে এই লেয়াৰটো চিলেক্ট কৰি আমি ইফেক্টছ পেনেলত যাম আৰু এটা ইফেক্ট দিম, মিষ্টাৰ মাৰ্কিউৰি। মিষ্টাৰ মাৰ্কিউৰি ইফেক্টটো আমি এই লেয়াৰটো ড্ৰেগ কৰিম। কৰি পিনে ইয়াৰ আমি ৱাই ৰেডিয়াছ কৰিম 1000 আৰু ইয়াৰ ভেলু 0 কৰি দিম। দি পিনে আপোনালোকে চাব পাৰে এনেকুৱা এটা এনিমেশ্যন আহি যায়। এতিয়া যোনটো ইয়াৰ বাৰ্থ ৰেট ৰাখিম আমি 100 আৰু যোনটো ইয়াৰ লংজিভিটি এইটো 3 কৰিম আৰু গ্ৰেভিটি 1 থাকিব দিম। দি পিনে আপোনালোকে চাব এনেকুৱা এটা এনিমেশ্যন এটা ক্ৰিয়েট হৈছে। এতিয়া আমি কি কৰিম, প্ৰায় এইখিমান ফ্ৰেমত যাম, যাই ব্লব ডেট চিটিত এটা কি ফ্ৰেম দিম আৰু প্ৰায় 3 ছেকেণ্ড মানত যাম। ইয়াৰ ভেলুটো আমি 5 কৰি দিম। এতিয়া চাব আপোনালোকৰ ইফেক্টটো এনেকৈ ক্ৰিয়েট হৈ গৈছে। এতিয়া কি কৰিম, আমি এই যোন দুটা লেয়াৰ এই দুটাক চিলেক্ট কৰিম, প্ৰি কম কৰিম। প্ৰি কম কৰি ইয়াৰ নাম লিখিম SCN চিন কৰি অ'কে কৰি দিম। তাৰপিছত এই লেয়াৰটোত আমি ইফেক্টটো দিম, সেইটো হৈছে F5FF ফিল ইফেক্টটো আমি এই লেয়াৰটোত আমি ড্ৰেগ কৰিম। ড্ৰেগ কৰি ইয়াৰ আমি কালাৰ ৰাখিম 042FF অ'কে কৰিম। আৰু এই লেয়াৰটো ডুপ্লিকেট কৰিম। এই যোনটো টাইম লাইনত জুম কৰিব পাৰে এইটো জুম কৰি ল'ম। একদম ফাৰ্ষ্ট ফ্ৰেমত আমি স্ক্ৰল কৰি লৈ এই লেয়াৰটো 1 ফ্ৰেম আগত নিম। এইবাৰ এই কালাৰটো আমি দিম 00BEFF কৰি অ'কে কৰি দিম। আৰু এই লেয়াৰটো আমি চিলেক্ট কৰি ডুপ্লিকেট কৰিম, কণ্ট্ৰল ডি প্ৰেছ কৰিম, এইটো আগুৱাই দিম। দি পেলাই এই যোনটো প্ৰথম লেয়াৰ ইয়াতে আমি এটা ইফেক্ট দিম FAST ফাৰ্ষ্ট বক্স ব্লাৰ। এই ইফেক্টটো দি ইয়াৰ ভেলু কৰি দিম আমি 4 আৰু এইটো কণ্ট্ৰল C কৰিম, এইটো কণ্ট্ৰল পেষ্ট কৰিম, এইটোতো কণ্ট্ৰল পেষ্ট কৰিম। আৰু তাৰপিছত আমি এনেকৈ ৰেণ্ডাৰ কমত যাই এইটো জুম আউটটো কমাই ল'ম, লৈ পিনে অকণমান আগুৱাই আহিম আৰু আমি ইয়াৰ ইফেক্টটো চাম এনেকুৱা হৈছে। এটা কি কৰিম, এই প্ৰথম লেয়াৰটো সিলেক্ট কৰি এইটোৰ ফিলটো ডিলিট কৰি দিম।
আৰু ফাৰ্ষ্ট বক্স ব্লাকটো ডিলিট কৰি দিম দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইফেক্ট আহি যাব আহাজৰ পিছত আমি এতিয়া কি কৰিম এই যোনটো লাষ্টৰ লেয়াৰ আছে ইয়াতে আমি এটা ইফেক্ট দিম জি য়েলো গ্লো এই গ্লো ইফেক্টটো আমি ইয়াত ড্ৰেগ কৰিম কৰি ইয়াৰ ভ্যালু আমি 80 কৰিম আৰু যোনটো গ্লো ৰেডিয়াছ এটো 300 কৰিম আৰু এইটোক আমি কন্ট্ৰোল সি কৰি কপি কৰি লম আৰু সেকেন্ড লেয়াৰটো কন্ট্ৰোল ভি কৰি কন্ট্ৰোল ভি কৰাৰ আগতে আমি ইয়াতে এটা ইফেক্ট দিম গ্লো ইন্টেন্সিটি আমি 3 সেকেন্ডত এটা কি ফ্রেম দিম আৰু অকমান আগুৱাই আমি ইয়াত 0 কৰি দিম 0ৰ জায়গাত আমি এটো 1 কৰিম আৰু যোনটো ইউ প্ৰেছ কৰিম কৰি পেনে লাষ্ট কি ফ্রেমটোত যাই আমি ইয়াৰ ভ্যালু 0 কৰি দিম দিয়াৰ পিছত এইটোক আমি কন্ট্ৰোল সি কৰিম আৰু এই লেয়াৰটো কন্ট্ৰোল ভি প্ৰেছ কৰি দিম এই গ্লো যোনটো ইফেক্ট আছে তো কন্ট্ৰোল সি কৰি কপি কৰিম আৰু সেকেন্ড লেয়াৰটো কন্ট্ৰোল ভি কৰি প্ৰেছ কৰি দিম আৰু ইয়াৰ গ্লো ৰেডিয়াছ 150 কৰি দিম দিয়াৰ পিছত এতিয়া কি কৰিম আমি এই যোনটা লেয়াৰ আছে এই লেয়াৰ দুটাৰ ওপৰত আমি এটা ইফেক্ট দিম হেতু হৈছে এই যোনটা লেয়াৰ আছে ইয়াতে নিউ আইটেমত যায় এটা এডজাস্টমেন্ট লেয়াৰ লম ইয়াতে আমি নয়েজ ইফেক্ট এটা সার্চ করি নয়েজ ইফেক্টটো আমি ইয়াতে ড্র্যাগ করি কৰি পিনে ইয়াৰ দুটা টিক মাৰ্ক বন্ধ কৰি দিম ইয়াৰ ভ্যালু আমি 4 কৰিম কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইফেক্ট এটা ক্ৰিয়েট হৈ যাব এনেকুৱা ধৰণৰ যদি এই টিউটোৰিয়েলটো চাই ভাল লাগিল তেতিয়া হলে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আপোনালোকে টিউটোৰিয়েল ভিডিওটো চাই পিনে নিজৰ প্ৰজেক্ট বিলাকত প্ৰেক্টিস কৰক আৰু শিকক আজিলৈ এইখিনিয়ে থ্যাংক ইউ